নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম ইতিমধ্যে আপোনালোকে গম পাইছে যে এলপিইউপি টিচাৰ ৰিক্ৰুটমেণ্টৰ পৰা আদি কৰি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টলৈকে অসমত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু সেই সম্পৰ্কতে দুটা খবৰ আপোনালোকক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাম অফিচিয়েল খবৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব তেতিয়া সকলোখিনি জানিব পাৰিব খবৰ দুটা আপোনালোকৰ বহুতে হয়তো গমেই পাইছে বা বহুতে হয়তো গম নাই পোৱা যিসকলে গম নাই পোৱা মই ভাবো এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ সহায় হ'ব ভিডিঅ'টো চাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব নাই কৰা এতিয়ালৈকে কাইন্ডলি সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব প্ৰথম খবৰটো আপোনালোকক জনাই দিছো বিটিসিৰ আপোনাৰ যি টিচাৰ ৰিক্ৰুটমেণ্ট চলি আছে তো তাৰ গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰৰ ফালৰ পৰা এখন কৰিজেন্ডাম আহিছে আৰু সেই কৰিজেন্ডামখনত আপোনাৰ গ্ৰেজুৱেট এণ্ড ডিপ্লোমা যিসকলৰ আছে তেওঁলোকেও আপোনাৰ লোৱাৰ প্ৰাইমাৰী যিখিনি পোষ্ট আছিল বিটিসিৰ যি এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিল তো তাত তেওঁলোকে এপ্লাই কৰিবৰ বাবে এলিজিবল হ'ব এইটো কথা তাত সেই কৰিজেন্ডামখনত লিখি দিছে মই আপোনালোকক ভিডিঅ'টোৰ স্ক্ৰীনতো দেখুৱাই দিছো তাৰ পিছত লিখিছে মোৰ ওভাৰ দি লাষ্ট ডেট অফ দি সাবমিশন অফ অনলাইন এপ্লিকেশন ফৰ দি পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ ইন লোৱাৰ প্ৰাইমাৰী স্কুল ইজ হিয়াৰ বাই এক্সটেণ্ডেড তাৰ মানে আপোনাৰ যিখিনি লোৱাৰ প্ৰাইমাৰী স্কুলৰ যিখিনি এসিস্ট্যান্ট টিচাৰ পোষ্ট আছিল তো তাৰ অনলাইন এপ্লাই যি আছিল তো সেই অনলাইন এপ্লাই ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে তাৰ লগতে মডিফিকেশ্যন কৰিব পাৰিব কেণ্ডিডেটছ সকলে আৰু এই যেটো অনলাইন এপ্লাই ডেটটো এক্সটেণ্ড কৰিলে আপোনাৰ এটো 4/2/2024 পৰা 8/2/2024 at 10 PM লৈকে আপোনাৰ সেই অনলাইন এপ্লাইটো থাকিব গতিকে বাকি আপোনাৰ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে এডভাৰটাইজমেন্ট সম্পৰ্কত সেইখিনি সেম থাকিব বুলি এই কৰিজেন্ডামখনৰ জৰিয়তে জনাইছে দুই নম্বৰ খবৰটো আপোনালোকক জনাই দিও দুই নম্বৰ খবৰটো একচুয়ালি ডিডব্লিউৰ ফালৰ পৰা এখন কৰিজেন্ডাম প্ৰকাশ পাইছিল খবৰটো বহুতে হয়তো গমেই পাইছে তথাপিও আপোনালোকক মই জনাই দিছো যিসকলে গম নাই পোৱা তেওঁলোকে গম পাব এই ভিডিঅ'টোৰ পৰা তো এই কৰিজেন্ডামখনৰ জৰিয়তে যিখন এডভাৰটাইজমেন্ট এ আছিল আপোনাৰ এলপিৰ তো তাৰ যিসকলৰ আপোনাৰ গ্ৰেজুৱেট এণ্ড 2 ইয়াৰ্ছ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন মানে ডিএলএড আছে তো তেওঁলোকেও মানে এলপিৰ পোষ্ট গেটাৰ বাবে এপ্লাই কৰিব পাৰিব তো তেওঁলোকৰ এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় বা তেওঁলোকে এপ্লাই কৰিব পাৰিব বুলি সেই কৰিজেন্ডামখনৰ জৰিয়তে জনাইছে তাৰ লগতে আপোনাৰ যি অনলাইন এপ্লাইৰ ডেট আছিল তো সেই অনলাইন এপ্লাইৰ ডেটটো আপোনাৰ 13 ফেব্ৰুৱাৰী লৈকে আপোনাৰ 13/2/2024 লৈকে আপোনাৰ কি কৰা হৈছে এক্সটেণ্ড কৰা হৈছে গতিকে এই দুটা খবৰ এই দুটা কথা এই এডভাৰটাইজমেন্টখনত আছিল একেই হয় যিখন অলৰেডি মই ফাৰ্ষ্টতে দেখুৱালো কথাখিনি একেই সেইখন আপোনাৰ বিটিসি টিচাৰ ৰিক্ৰুটমেন্টৰ এইখন আপোনাৰ আমাৰ যি ডিডব্লিউৰ অধীনৰ যি টিচাৰ ৰিক্ৰুটমেন্টটো চলি আছে তো তাৰ বাকি আপোনাৰ ইয়াতেও সেম এডভাৰটাইজমেন্টত বাকি যিখিনি কথা আছিল সেইখিনি সেম থাকিব এই দুটা খালি আপোনাৰ যেহেতু আপোনাৰ এপ্লাই কৰিবৰ কাৰণে এলিজিবল কৰি দিয়া হৈছে তাৰ কাৰণে আপোনাৰ মডিফিকেশ্যন কৰিব লাগিব কেণ্ডিডেটছ সকলে বা এপ্লাই কৰিবৰ কাৰণে যিসকলে নাই কৰা তেওঁলোকৰ কাৰণে এটা ভাল হ'ল যে ডেটটো এক্সটেণ্ড কৰি দিলে তো এই দুটা আছিল খবৰ আপোনালোকৰ আৰু যদি কিবা সুধিবলগীয়া থাকে বা মই যিখিনি যদি কিবা খবৰ পাওঁ আপোনালোকক জনাই গৈ থাকিম অলপ পলম হৈছিল একো নাই বাৰু এতিয়াৰ পৰা মই আপোনালোকক আপডেটখিনি দি অহাৰ বাবে চেষ্টা কৰিম আপোনালোকে কেৱল চাব ভিডিঅ'টো বিলাক শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আপোনালোকৰ সুধিবলগীয়াখিনি সুধিব আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰা আকৌ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ